মা হ'ল আৰু ৰ'ব। হে ভগৱান বোৱাৰী, এতিয়ালৈকে তোমাৰ ওলাই হোৱা নাই কোৱাচোন। ইমান ষ্টাইল কৰিব নালাগে নহয়। এই পেহীয়াৰা ঘৰলৈহে যাম, মাহীহঁতৰ ঘৰলৈ নাযাওঁ নহয়। দিয়া সোনকালে ওলোৱা, দেৰি হৈ আছে। সোনকালে গুচি আহিব লাগিব নহয় আকৌ। মা হৈছে আৰু ৰ'বচোন। নতুন বোৱাৰী এখন ওলাওঁতে টাইম লাগে আৰু দিয়কচোন। আৰু যিহে চাদৰ মেখেলা পিন্ধিব কৈছে আপুনি, চাদৰ মেখেলা পিন্ধিলে মোৰ এনেও টাইম লাগে জানেনে মা। ৰ'বচোন যাম নহয়। এনেও বিহু বুলি যদি মই অকণমান ষ্টাইল কৰি নাযাওঁ, মানুহে কি বুলি ক'ব, বোলে নতুন বোৱাৰীজনী এনেকৈ আহেনে। বোৱাৰী তুমিচোন পেহীক জানাই, পেহীয়েৰে কেনেকুৱা গাঁৱলীয়া এইবোৰ নিয়ম কানুন কেনেকুৱা মানে দেখিছাই দেখোন। জিন্স পিন্ধি গ'লে বা বেলেগ কাপোৰ পিন্ধি গ'লে তোমাক বেয়া পাব, গম পাইছা। তেওঁলোকে আৰু চাদৰ মেখেলাযোৰ পিন্ধি গ'লেহে ভাল মানুহ বুলি ভাবে। কাপোৰতহে মানুহ কেনেকুৱা কি কথা বিচাৰ কৰে তেওঁলোকে, বুজিছা। এই গাঁৱলীয়া মানুহবিলাক এনেকুৱাই, গম পাইছা। সেইবাবেহে মই চাদৰ মেখেলাযোৰ পিন্ধিব দিছোঁ তোমাক। মাহীহঁতৰ ঘৰত নাযাওঁ নহয় এতিয়া পেহীহঁতৰ ঘৰতহে যাম। মাহীহঁতৰ ঘৰত গ'লেতো তুমি জিন্স পিন্ধি গ'লেও কোনো কথা নাই, একো নকয় কোনেও, চবেই ভাল পায়। চব ষ্টেণ্ডাৰ্ড হয় তাত, তেওঁলোকে নিজেও পিন্ধে বাৰু। কিন্তু পেহী কেনেকুৱা তুমি জানাই নহয়। পেহীহঁতৰ ঘৰত আকৌ চাদৰ মেখেলাযোৰ পিন্ধি যাবই লাগিব, বুজিছা। আৰু ইমান ভাল কাপোৰো পিন্ধি ল'ব নালাগে, ইমান ষ্টাইলো কৰিব নালাগে, বুজিছা। তাত গৈ পেলাই আৰু মেখেলা দাঙি খোজকাঢ়ি যাব লাগিব, গাড়ীটো আঁতৰতে ৰ'ব লাগিব, গাড়ীটো তালৈকে নিবই নোৱাৰোঁ। অলপ দূৰটো খোজকাঢ়ি যাবই লাগিব, জানাই দেখোন। দুবাৰমানটো তুমি গৈছাই। গাড়ী কিমান দূৰতে তিনিআলিটোতে থ'ব লাগে দেখিছা। মোৰ সেইকাৰণে যাবলৈ মনেই নাযায়। কিন্তু কি কৰিবা, দেউতাৰাই বেয়া পায় নহয়। মাহীহঁতৰ ঘৰলৈ ইমানকৈ গৈ থাকোঁ, হয়নে নহয়। এতিয়া পেহীজনী ঘৰলৈ যদি নাযাওঁ, দেউতাৰাই বেয়া পাব নহয়, বোলে মোৰ ভণ্টিজনী ঘৰত সিহঁতে যাবই নিবিচাৰে, নিজৰ ভনীয়েকৰ ঘৰত গৈ থাকে, এনেকৈ ক'ব যে। এতিয়া বিহুটো বুলি সেইবাবে এপাক গৈ আহোঁগৈ আৰু নহ'বা বেয়া পাব। দেউতাৰে বেয়া পাব বুলিয়ে ওলাইছোঁ, নহ'বা মোৰো যাবলৈ মনেই নাই, বুজিছা। দিয়া ওলোৱা সোনকালে ওলোৱা। হয় নেকি মা? পিছে কিবা কিবি অলপ ল'লেনে নাই পেহীহঁতলৈ? মিঠাই চিঠাই অলপ আনিব দিলেনে নাই? কিবা এটা লৈ গ'লেহে ভাল লাগিব। আৰু তাতে বিহু হয়, কিবা এটা চাদৰ তাদৰ এখনো লৈ যাব লাগিছিলে। এহে বোৱাৰী, কি কথা উলিয়াই আছা? এইবোৰ উলিয়াই নাথাকিবাচোন। একো মিঠাই চিঠাই নিবলৈ নাই, থোৱা। ইমান দি থাকিবলৈ দৰকাৰ নাই। বিহু হ'ল কি হ'ল, সিহঁতেহে দিব লাগে। এতিয়া গাঁৱৰ মানুহ পিঠা পনা গাঁৱৰ মানুহে বেছি বনায়, সিহঁতেহে দি পঠাব লাগে। মই একো নিবলৈ নাই দেই। সিহঁতে আৰু ইমান মিঠাই চিঠাই নাখায়ো। সেই 10 টকীয়া 20 টকীয়া বিস্কুটহে কিনি খায়। সিহঁতেনো ক'ৰ মিঠাইডাল খায় আৰু। গাঁৱৰ মানুহ সেই গুড় চেনি লৈ পেলাই চাহ তাহ খায়, বুজিছা। এইবোৰ মিঠাই চিঠাই নাখায়। ইমান এইবিলাক বুজি নাপায় দিয়াচোন। এইবিলাক উলিয়াই নাথাকিবা খৰচ পাতি। মই ইমান বস্তু নিব নোৱাৰোঁ, খৰচ কৰিব নোৱাৰোঁ। এনেই যাম আৰু এবাৰ, নগ'লে কথাটো বেয়া হয় নহয়, সেইবাবে যাম আৰু আহিম, বুজিছা। দিয়া ওলোৱা। একো প্ৰেজেণ্ট চেজেণ্টো নিবলৈ নাই, কি দৰকাৰ ইমানকৈ দি থাকিবলৈ, কোৱাচোন তুমি। সেইবিলাক খৰচ বঢ়াই নাথাকিবা। ঘৰটোৰ কাম আৰু বহুত বাকী আছে, বুজিছা। ঘৰটোৰ কামখিনি শেষ কৰিব লাগিব। একো পেহীয়েৰক চাদৰ মেখেলা দি থাকিব নালাগে। এতিয়া বিহু হ'ল কি হ'লনো। দিয়া ওলোৱা। আমিয়ে পাৰিলে কিবা কিবি বিহু বুলি গাঁৱৰ বস্তু, চাউল পাত অলপ, বৰা চাউল কেইটামান, পিঠা কেইটামান, সান্দহ কেইটামান, কিবা কেইটামান লৈ আহিব লাগিব। সেইকাৰণেহে ওলাইছোঁ। ইয়াত আৰু কিনি কিমান খাবা, অলপ বোলো লৈ আহিম। তাকে বনাইছিলে নাইবা। মা, আপুনি হ'লে নিজে একো এটা নিনিয়ে আৰু পেহীহঁতৰ ঘৰৰ পৰা সান্দহ পিঠা আনিবলৈ ওলাইছে। কি যে হ'ব, কিবা এটা লৈ লওক আকৌ, কথাটো বেয়া হ'ব নেকি। বোৱাৰী, তুমিও যে কিছুমান কথাত লাগি থাকা আৰু। সোনকালে ওলোৱা। সেইবোৰ মই জানো নহয় নিব লাগে নে নালাগে, একো দৰকাৰ নাই। সিহঁতে গাঁৱৰ মানুহ, গাঁৱত এইবিলাক পিঠা চিঠা বনায়, সেইবাবেহে আনিম বুলি কৈছোঁ। আৰু মিঠাই চিঠাই নিবলৈ ইমান টকা খৰচ কৰিবলৈ সিহঁতে এইবিলাকৰ মূল্য বুজি পায় জানো, কোৱাচোন। সিহঁতে মিঠাই চিঠাই নাখায় তেনেকৈ, সিহঁতে তেনেকৈয়ে চলা মানুহ। একো নহয়, দিয়া ওলোৱা। জল্দি কৰা, দেৰি হ'ল। তুমি সেইবিলাক কথা চিন্তা কৰি থাকিব নালাগে নহয়, মই সেইবিলাক মেনেজ কৰিম, বুজিলা। ওলোৱা। হ'ব দিয়ক তেন্তে মা, আপুনি যি ভাল দেখে আৰু। মই সেইটো হ'লে ভাল দেখা নাই। পিছে দেউতাই শুনিলে আকৌ বেয়া পাব একো এটা নিয়া নাই বুলি, সেইবাবেহে কৈছিলোঁ। হ'ব দিয়ক, আপুনি নিনিয়ে যদি নাই আৰু, কিনো ক'ম মই। হ'ব দিয়া, ব'লা ওলোৱা। মা, একেবাৰে নোৱাৰা হৈ গৈছোঁ দেই। ইমান দূৰ খোজকাঢ়িব লাগে, সঁচাকৈ। পেহীহঁতৰ ঘৰলৈ আহিবলৈ এৰিবই লাগিব যেন পাইছোঁ। গাড়ীয়ে নোসোমাই, কি যে ৰাস্তা। ইমান দূৰতে গাড়ীখন থৈ আহিবলগীয়া হৈছে। মই সেই কাপোৰযোৰ খুলি শাৰীখন পিন্ধি আহিলোঁ, ভালে কৰিলোঁ পাই। কাপোৰযোৰ পিন্ধি অহা হয় খোজে কাঢ়িব নোৱাৰিলোঁ হয়, ইমান গধুৰ তাতে কাপোৰযোৰ। শাৰীখন ইমান পাতলা, শাৰীখন পিন্ধি তথাপিও পৰা নাই আৰু কাপোৰযোৰ পিন্ধি কিমান কষ্ট পালোঁ হয়। ভালে কৰিলোঁ ন মা, শাৰীখন পিন্ধি আহিলোঁ। তাকেতো মইতো তোমাক সেইবাবেই কৈছিলোঁ, চিম্পুল কাপোৰ এযোৰ পিন্ধিলেই হ'ল। ইয়াত আৰু গাঁৱতনো ক'ত মানুহে ভাল কাপোৰ পিন্ধে, যেন তেনে পিন্ধি কৰি খাই বৈ আছে আৰু। সেইবাবে চিম্পুল কাপোৰ এযোৰ পিন্ধি আহিলেই হ'ল।
হয় দিয়ক মা, সেইকাৰণে মাহীহঁতৰ ঘৰত গৈ ভাল লাগে। মাহীহঁতৰ ঘৰত জিন্স চিন্স চব পিন্ধি যাব পাৰোঁ, এই সোপা চাদৰ মেখেলা পিন্ধি ঘূৰি ফুৰিব নালাগে। মাহীহঁতৰ ঘৰত গৈ সেইকাৰণে ভাল লাগে ন। পেহীহঁতৰ ঘৰত সঁচাকৈ কি যে এসোপা ইমান লেতেৰা, চাওকচোন ৰাস্তাবিলাক, গাড়ীখনো ইমান দূৰত থৈ আহিবলগীয়া হৈছে। বোকা ফেনেকি ফেনেকি যাওঁতেই এতিয়া এবছৰ লাগিব। তাকেতো। বাৰু ব'লা ব'লা, দেৰি হ'ব নহ'লে। আৰু হেৰি, তুমি কিন্তু আহোঁতে আকৌ 500 টকা 1000 টকা উলিয়াই নিদিবা আকৌ পেহী হাতত, আগতে দিয়া নহয়, একো দৰকাৰ নাই দিবলৈ, বুজিছা। হয় নেকি মা? হ'ব দিয়ক, কিন্তু হাততো একো এটা টোপোলা নানিলে, একো এটা মিঠাই বিস্কুট নানিলে, আৰু যাওঁতেও যদি একো এটা দি থৈ নাযাওঁ, কথাটো ভাল হ'ব জানো মা? তাতে পেহীৰ ছোৱালীজনীও আছে নহয়, তাইওতো ইমান ডাঙৰ নহয়। তাইতো এতিয়া বিহু বুলি আমি কিবা আনিছোঁ বুলি ভাবিব ন, কাপোৰ চাপোৰ কিবা এটা আনিলোঁ হয়, ভাল লাগিলে হয় ন মা। এতিয়া পইচা এটাও যদি দি থৈ নাযাওঁ, কি বুলি ভাবিব বিহু বতৰত। হে নালাগে বুলি কৈছোনে নাই? তুমি একে ঘৰখনৰ কথা চিন্তাই নকৰা নেকি? নিজৰ ঘৰখনৰ কথা চিন্তা কৰিবা, সিহঁতৰ কথা চিন্তা কৰিব নালাগে নহয়, একো দিব নালাগে। সিহঁতে এইবিলাক একো বুজি বাজি নাপায়। সিহঁতে এইবিলাক গুড় চেনি খোৱা মানুহ, খাই ডাঙৰ হোৱা মানুহ। নালাগে একো মিঠাই চিঠাই নিব নালাগে, একো কাপোৰ কানি নিব নালাগে, একো দৰকাৰ নাই। ব'লা ব'লা। কি যে হ'ব, ঘৰৰ পৰা মানুহ অহা বুলি ক'লে খঙেই উঠে মানে। কি যে দাদা আহিলে কথা নাই, কিন্তু বৌ আহিলে বৰ খং উঠে। বৌয়ে যে কেনেকৈ কথাবিলাক কয়, বৌ ইমান এটা আমাক ভাল নাপায়, মই গম পাওঁ। এতিয়া অকস্মাতে ৰাতিপুৱাই ফোনটো কৰিলে নহয় আহিম বুলি, তাকো দাদা বোলে নাহে, বৌ আৰু বোৱাৰীজনী আহিব। কি যে কৰোঁ, ঘৰখনত খালি চিক চিক চাক চাক কৰি থাকিব, আহি ইটোহে লেতেৰা সিটোহে লেতেৰা এনেকৈ থাকিব। মই যিমান পাৰোঁতো চাফা কৰিছোঁৱেই, আৰু কি চাফা কৰিম বাৰু, ইমান ধুনীয়াকৈ পৰিপাটি কৰিয়ে থৈছোঁ। তথাপিও সিহঁতে চহৰৰ মানুহ, ভাল ঘৰ পাকা ঘৰ বনাই ল'লে, পাকা ঘৰত আৰু থকা মানুহে কেঁচা ঘৰৰ ক'তনো ভাল দেখিব। সেইকাৰণে আহিলে মোৰ খঙেই উঠে মানে। বিহু বুলি ভালকৈ পিঠা পনা এটা বনোৱাই হোৱা নাই নহয়, ঘপককৈ আহোঁ বুলি ক'লে কি যে খুৱাম এতিয়া ভাবিয়ে পোৱা নাই। সিহঁতে মিঠাই চিঠাই আনিব নহয়, সেয়া দিয়ে চাহ দিম আৰু, বাকী কিনো আছে ঘৰখনত একোৱেই নাই। আৰু হাঁহ 3টা আছে, তাৰ পৰাই এটা মাৰি পেলাই ভাতকেইটাকে খুৱাব লাগিব, তাকে কৰিব লাগিব। এই দাদা যদি আহে বেগ ভৰাই ভৰাই বস্তু আনে বাৰু, কিন্তু বৌলৈ ইমান আশা কৰিব নোৱাৰি। বৌয়ে তেনেকৈ যে আনিব কিবা হৈছে আৰু, তথাপিওতো নতুন বোৱাৰীজনীও আহিব, মিঠাই চিঠাই এটাতো আনিবই চাগে, সেয়া দিয়ে চাহকাপ দিব লাগিব আৰু। বিহু বুলি আহিব, বেয়াও লাগিছে। মানুহজনো বেমাৰত পৰিল যে, ধানকেইটা বনাবই নোৱাৰিলে পিঠা চিঠা এটা বনাবলৈ কাৰণে। এতিয়া অকণ ভাল হৈছে, তাকে এতিয়া বনাবহে লাগিব। ধানকেইটা বনাই আনিলেহে মই এতিয়া বনাব পাৰোঁ পিঠা চিঠা কিবা এটা। এতিয়া কেনেকৈ কি কৰোঁ, সিহঁতকনো কেনেকৈ বুজাওঁ, বিহু বুলি আহিব গাঁৱত, পিঠা চিঠা এটা পালেহে ভাল লাগে। বনাবই নাপালোঁ এবাৰ, ইমান মোৰ কপাল বেয়া। মানুহজনকো দুখিব নোৱাৰোঁ, বেমাৰনো আৰু কাৰোবাক কৈ মেলি আহেনে। বেমাৰত পৰিলেনো কি কৰিম, এতিয়া তাকে ওলাই গৈছে কিবা কিবি কেইটামান লৈ আহোঁ বুলি, পইচাকেইটা বিচাৰি মানুহ ঘৰক। দিয়ে বা নিদিয়ে, পাবলগীয়া পইচাকেইটাও দিবলৈ নোখোজে, কাম কৰা পইচাকেইটা। কি যে হ'ব, পইচাকেইটা পালে তাকে মছলা চছলা কিবা এটাকে লৈ আহিব দিছোঁ, ভাতকেইটা খুৱাব লাগিব নহয় আকৌ, সিহঁতে ইমান দূৰৰ পৰা আহিব। কেতিয়া পায়হি আৰু, তাকে আৰু বাহিৰটো চাফা কৰি লওঁ। ফুলখিনিও হৈছে ধুনীয়াকৈ, ফুলখিনি সিদিনাখন চাফা কৰিছিলোঁহে, ধুনীয়াই হৈ আছে বাৰু, ইমান ধুনীয়াকৈ ফুলিছে। মোৰ হাতখন আকৌ লক্ষী, যি ৰুওঁ তাকে হয়। বৌহঁতৰ ঘৰত ইয়াতকৈও কিমান বেয়া বেয়া ফুলহে টাবত সজাই সজাই থয়, তথাপিও সিহঁতৰ ধুনীয়া আৰু। আমাৰ এয়া ফুলকো কৈ হাঁহি বহে, কাৰণ আমাৰ ঘৰটো বেয়া যে। সিহঁতৰ ধনী মানুহ, পাকা ঘৰ, আৰু বেয়া ফুল টাবত সজাই থ'লেও দেখিব ভাল লাগিব, আমাৰনো আৰু ক'ত ভাল লাগিব। কিন্তু মোৰ হ'লে বহুত ভাল লাগিছে দেই, ইমান ধুনীয়াকৈ ফুলিছে। কিন্তু চাফা কৰিম, চাফা হৈয়ে আছে। ভিতৰটোকে এবাৰ চাই আহোঁগৈ, আৰু কিবা লেতেৰা হৈ আছে নেকি, নহ'বা আকৌ 10টা কথা ক'বহি। হ'ব, আহি পালেহি। বোৱাৰী ভালনে খবৰ? পেহী মোৰ ভালে। আপোনাৰ কেনেকুৱা, আপোনাৰ ভালনে? আমি আহিম বুলি হ'বলা বাহিৰতে ৰৈয়ে আছিলে। বোৱাৰী আহিবা বুলি গম পাই পেলাই মই ৰৈয়ে আছোঁ তেতিয়াৰ পৰা, আকৌ ইমান দেৰি কৰিছা তোমালোকে। বাৰু ব'লা ব'লা ভিতৰলৈ ব'লা, ব'লক ভিতৰলৈ ব'লক। দাদাহে নাহিলে, আৰু দাদা অহা হয় ভাল লাগিলে হয়। তাৰ আৰু টাইমেই নাই ভনীয়েকৰ ওচৰত আহিবলৈ। নক'বা আৰু মেনকা, কামৰ যিহে ভিৰ পৰিছে, দাদাৰে ঘৰত থাকিবলৈ সময় নোপোৱা হৈছে ৰ'বা। ঘৰ আহি সন্ধিয়া বা ৰাতি সোমাইহি, কিমান দেৰিকৈ কেতিয়াবা সোমাই, একেলগে ভাতকেইটা খাবলৈও নাপাওঁ বুজিছা। বহুত কামৰ প্ৰেছাৰ বাঢ়িছে।
আৰু ঘৰৰ বহুত কাম কৰি আছে যে সেইবাবে বাৰু আহিব দিয়া কেতিয়াবা সময় পালে আহিব দিয়া ব'লা ভিতৰলৈ ব'লা বৰ পানী পিয়াহ হৈছে পানী গ্লাছ দিয়া কৈছোঁ তোমালোকৰ ঘৰত আহিলে এইখিনি কথাই মোৰ বৰ বেয়া লাগে ইমান দূৰ খোজকাঢ়িব লাগে একদম ঠাণ্ডা দিনতো গৰম লাগি গৈছেগৈ মানে ইমান খোজকাঢ়োঁ এইখিনি এনেইতো খোজকাঢ়ি নাপাওঁৱে ন গাড়ীখনো সেই তিনিআলিৰ পৰা আগলৈয়ে নাহে সেইকাৰণে আহিবলৈ মনেই নাযায় তথাপিও বিহু বুলি বোলো এবাৰ গৈয়ে আহোঁগৈ পিঠা পনা পিছে বনালানে নাই কিনো কৰিব আৰু বৌ মোৰ ভাগ্যখন আৰু ইয়াতে পৰিব লগা আছিলে ভাগ্যত লিখা আছিলে হ'ল আৰু দিয়ক কি কৰিব ইমান কষ্ট কৰি যে আহিছে ভাল লাগিছে দিয়ক ব'লক ভিতৰতে ব'লক ৰাস্তাৰ কাম এবাৰ হ'ব বুলি শুনিছোঁ জানো কি হয় আৰু হ'লেই ভাল হ'ব দিয়ক তেতিয়া আপোনালোকে ইয়ালৈকে গাড়ী লৈ আহিব পাৰিব সেইবাবেতো কৈছিলোঁ মই চোৱা ল'ৰাটোলৈ যদি গ'লা হয় কিমান আজাদি থাকিব পাৰিলা হয় কিমান ধনী মানুহ নিজে চাই কৰি পলাই আহিলা এতিয়া পস্তাইছা হা মই চোৱা ল'ৰাটো কিমান ধনী মানুহ কিমান ভাল আছিলে কি বেয়া পালা তুমি হা এই গাঁৱৰ ঘোকত আহি পেলাই সোমালাহি পলাই হলাই আহি এতিয়া কি ক'ম আৰু তোমাক নিজৰ দুখ হ'ব দিয়ক বৌ সেইবোৰ কথা আৰু উলিয়াই নাথাকিবচোন মোৰ ভাগ্য য'ত আছিলে তাতেহে হ'ব আৰু এনেও জোঁৱাই বেয়া নহয় কিমান মই ভাল মানুহ পাইছোঁ আপোনাক কি বুজাম কিমান মৰম কৰে একো তেনেকৈ অভাৱ হ'বলৈ নিদিয়ে কিবা যদি বিচাৰোঁ লগতে আনিবলৈ চেষ্টা কৰে নোৱাৰিলেও আকৌ ধুনীয়াকৈ বুজাই দিয়ে মানুহক আৰু কি লাগে শান্তিটোহে লাগে মই বহুত শান্তিত আছোঁ বৌ টকা পইচাৰ অলপ অভাৱ হ'ব পাৰে কিন্তু মানুহৰ কথা বতৰা ব্যৱহাৰ পাতি আচাৰ আচৰণ এইবিলাকহে মানুহে সুখত থাকিব পাৰে এইবিলাক ভাল হ'লেহে যদি মদ খাই আহি পেলাই ৰাতি আহি পিটন দিয়ে হুলস্থুল কৰে তেনেকুৱাত যিমান ধনী মানুহ যিমান টকা পইচা হ'লেও সুখত থাকিব নোৱাৰিব মই এতিয়া বহুত সুখত আছোঁ বহুত ভাল আপোনাৰ জোঁৱাই বুজিছে বাৰু এইবিলাক কথা বাদ দিয়ক ব'লক ভিতৰলৈ হে মা আপুনিনো কি কথাবোৰ উলিয়াই আছে কি যে হ'ব কি যে কথাবোৰ কৈ থাকে আপুনি নহয় আৰু পেহী ব'লক ভিতৰলৈ ব'লক এইবোৰ কথা বাদ দিয়কচোন কি যে কথাবোৰ কৈ আছে আপোনালোকে ব'লক আৰু পেহা ক'ত গ'ল পেহাক দেখা নাইচোন পেহা নাই নেকি বোৱাৰী পেহা নাই ৰ'বা ওলাই গৈছে কাম এটাত আহিব সোনকালে পাবহি তোমালোক অহা কথা জানে নহয় সোনকালে আহিব ব'লা ভিতৰলৈ ব'লা ব'লক বৌ বহক ইয়াতে বোৱাৰী বহা ইয়াতে মই তোমালোকলৈ পানী লৈ আহোঁগৈ বহাচোন মই পানী নাখাওঁ পেহী মালৈ আনিলেই হ'ব দিয়া বহাচোন কি হ'ল মানে বৌহঁতে যে মোক মিঠাই টোপোলাটো দিয়া নাই এতিয়ালৈকে একো এটা দিয়া নাই এতিয়ালৈকে বিস্কুট পেকেট এটাও অনা নাই একো টোপোলাও দেখা নাই দেখোন তেনেকৈ হে ভগৱান মই এতিয়া কিহে চাহ দিম বাৰু তেওঁলোকেনো একো এটা আনিব নোৱাৰেনে আনিলেতো দিলেই হয় এতিয়ালৈকে কি কৰোঁ বাৰু ইমান ধনী মানুহ ইমান টাউনৰ পৰা আহিছে মোৰ পোৱালীজনীও আছে বা বিস্কুট পেকেট এটাকে লৈ যাওঁ ইমাননো একেবাৰে চিকটা মানুহ হ'ব লাগেনে সেই এইবিলাকৰ হাঁহ চাহ নোখোৱাওঁ মই একো এটা মিঠাই এটা অনা নাই খালী চাহকে দিম একো এটা নাই মই কি কৰিম এতিয়া পিঠা চিঠা বনোৱাই নাই খালী চাহকে দিম বাপেকে মেনকা কি হ'ল কি ভাবি আছ ৰৈ সেইখিনিতে যা আকৌ পানী গিলাচ লৈ আহেগৈ বৰ পানী পিয়াহ ধৰিছে নাই বৌ একো ভবা নাই ৰ'ব মই পানী আনোগৈ ৰ'ব মা কথাটো ভাল নহ'ল নেকি আমি একো এটা হাতত নানিলোঁ বৰ বেয়া লাগিছে দেখোন ইছ হ'ব তই একেটা কথাতে লাগি আছ দেখিছই দেখোন অৱস্থা দেখিছই দেখোন ইহঁতে একে মিঠাই চিঠাই নাখায় দে আৰু আমাক কি খুৱাই চাম নহয় হাঁহ চাহ মাৰে নে নেমাৰে চাম নহয় হাঁহ আছিলতো সিহঁতৰ মাংস চাংস খুৱাই নে নোখুৱাই চাম নহয় আমি একেবাৰে সদায় সদায় আনি থাকিব লাগে নেকি এয়া দেখিছ বিচনা দেখিছ এয়া ককায়েৰে মই মিলি দিছোঁ মানে দেউতাৰে মই মিলি দিছোঁ ককায়েকে চব দিছে পলাই আহিলে কি হ'ল চব দিছে বুজিছ এয়া বিচনা তেতিয়া দিনতে দিয়া আমি একো নিদিয়াকৈ থকা নাই নহয় চব দিছোঁ আমি একে আহিলে আকৌ বাই ঢেৰ কিবা কিবি আনি থাকিব লাগিব নেকি একো দৰকাৰ নাই সিহঁতেনো কি খুৱাই তাকে চাম নহয় এতিয়া জানা বোৱাৰী মই বুলিহে দিছোঁ এয়া বুজিছা নহবা বেলেগ বৌয়ে খোৱা হয় বিচনা চিচনা একো সম্পত্তিয়ে নিদিলে হয় মই ভাল কাৰণেহে দিছোঁ তাইক পলাই আহিলে নহবা কোনে কাক সম্পত্তি দিয়ে কিন্তু মা এটা কথা কওঁনে আপুনি যিজন ল'ৰা চাইছিলোঁ বুলি কৈছিলে পেহীলৈ ইমান ধনী মানুহ বুলি কৈছিলে কৈয়ে থাকে বাৰু আপুনি কিন্তু সেইটো ল'ৰালৈ যদি আপুনি বিয়া দিলে হয় পেহীক তেতিয়াতো আৰু সম্পত্তি দিব লাগিলে হয় ধনী মানুহকতো আৰু বেছি বেছি সম্পত্তি দিব লাগিলে হয় ইয়াতো বিচনা বেছি দাম নহয় এইবিলাক বিচনানো কিমান দাম তেতিয়াতো আৰু ভাল দামী বিচনা দিব লাগিলে হয় চোফাৰ ছেট দিব লাগিলে হয় কিমান কি দিব লাগিলে হয় এতিয়ানো কি কেইটা বস্তু দেখাই নাই দেখোন তেনেকৈ দুটামান বস্তুহে দিছে আপোনালোকে হ'ব থোৱা বোৱাৰী তুমি একে বৰ কথা কৈ আছা দেই তোমাৰ কাৰণে মানে এতিয়া পেহীয়েৰ এজনীহে নিজৰ হ'ল মাৰ এজনী নিজৰ নহয় শাহু মাৰে এতিয়া মানে লোকৰ হ'ল মোৰ কথা তুমি অকণো চিন্তাই নকৰা মোক খালি বেয়া বেয়াকৈ কৈ আছে যে পেহীয়েৰে তোমাক কিবা পাঠ পঢ়ালে নেকি মা কিনো কথা কৈছে কিয়নো খং কৰিছে মই কথাটোহে কৈছোঁ আৰু
হ'ব দিয়া এতিয়া পেহীয়েৰে দেখিম নহয় হাঁহে খুৱাই নে মাছে খুৱাই দেখিম নহয় কিনো খুৱাই আমাক কিন্তু মা বেয়া নাপাব সঁচা কথা কাৰণেহে কৈছোঁ আপুনি হাতত একো এটা অনা নাই আৰু আপুনি হাঁহ মাছ খাবলৈনো কিয় আশা কৰি আছে সুদা ভাত হ'লেও হ'ব দিয়ক আমি নিজে অনা নাই যেতিয়া আমি এইবোৰ বিচাৰি থাকিব নালাগে নহয় কিয় নিবিচাৰিম কিয় নিবিচাৰিম কথা ক'বলৈ আহিছে মই ইমান দূৰ কষ্ট কৰি টকা ভাঙি পেলাই তেল খৰচ কৰি পেলাই মই সুদা ভাত খাবলৈ আহিছোঁ নেকি নেখাওঁ সুদা ভাত বৌ এয়া পানী দে পানী গিলাচ আনোতে তোৰ ইমান দেৰি লাগেনে ইমান পিয়াহ ধৰিছে দে আকৌ মানে কুঁৱাৰ পৰা তুলিলৈ আহিছিলোঁ মানে আকৌ পানীখিনি গৰম কৰি আনিছোঁ ঠাণ্ডা যে ঠাণ্ডা পানী নাখায় যে আপোনালোকে সেইকাৰণে গৰম কৰি আনোতে অকণমান টাইম লাগিছে বৌ লওক হ'ব দে মই চাহ লৈ আহোঁগৈ ৰ'ব যা এনেকুৱা সোনকালে যা চাহ কাপ লৈ আহ ভোক লাগি গৈছেগৈ আৰু ইমান দূৰ খোজকাঢ়ি আহোঁতে বৌ এয়া চাহ খাওক বোৱাৰী বহা আকৌ চাহ খোৱা মানে খালী চাহকে আনিলোঁ বোৱাৰী বেয়া নাপাবা আৰু বৌ একোৱে নাই তেনেকৈ মানুহজনো অসুখৰ পৰা উঠিছে যে একো বজাৰ পাতি কৰিবলৈ পৰা নাই এতিয়া গৈছিলে কিন্তু এতিয়ালৈকে আহিয়ে নাপালে খালী চাহকে খাওক বেয়া চেয়া নাপাব ধানখিনিও মাৰিব পৰা নাই নহয় পিঠা চিঠা এটা বনাবলৈ জলপান এটা খুন্দিবলৈকো তেওঁ অসুখ হৈ আছিল যে সেইবাবে বৌ বেয়া চেয়া নাপাব আৰু হ'ব দিয়ক পেহী সেইটোনো কি বেয়া পোৱা কথা সদায় নাথাকে নহয় মানুহৰ ঘৰত বস্তু একো নহয় দিয়ক চাহ কাপকে দিলেই হ'ব দে মেনকা হ'ব দে পিছে ভাতৰ লগত হাঁহ চাহ যোগাৰ কৰিছনে নাই মাছ মাৰিছনে হাঁহ মাংস আনিছ মই হ'লে ভাত খাই যাম দেই ভোক লাগিছে কিন্তু সোনকালে ভাতৰ যোগাৰ কৰগৈ যা চাহকাপ বাৰু খালীকৈ খাম নাই নহয় বৌ এইবাৰ মানে একো এটা যোগাৰ কৰিবই নাপালোঁ নহয় বৌ এইবাৰ সুদা ভাতকে খাব লাগিব গম পাইছেনে হাঁহ চাহ নাই নহয় তেনেকৈ আৰু মাছো ধৰা নহ'লে তেওঁ অসুখ নহয় সেইবাবে বৌ বেয়া চেয়া নাপাব আৰু খালী ভাতকে খাব বাৰু আপোনালোকে চাহকণ খাওকচোন মই ভাতৰ যোগাৰ কৰোঁগৈ সোনকালে হৈ যাব দিয়ক বৌ চিন্তা নকৰিব মই সোনকালে বনাওঁগৈ নহ'বা পাকঘৰলৈকে ব'লক মই ভাত বনাই থাকিম আপোনালোকে ওচৰতে বহি থাকিব আকৌ কথা পাতিবলৈ কোনো নাই নহয় হ'ব মেনকা হ'ব ভাত চাত বনাব নালাগে দে আমি যাওঁগৈ মানে মই পাহৰিছিলোঁ এই কথা এটা আজি ঘৰত আলহী আহিব কৈছিলে মই সোনকালে উভতি যাব লাগিব গম পাইছেনে নালাগে দে ভাত চাত যোগাৰ কৰিবলৈ আমি চাহকাপ খাই যামগৈ দে কিন্তু বৌ ইমান দিনৰ মূৰত আহি এনেকৈ একো নোখোৱাকৈ যায়নে নালাগে ভাতকেইটা সোনকালে হ'ব ভাতকেইটা খাই যাব আকৌ আৰু বোৱাৰীজনীকো লৈ আহিছে এনেকৈ একো নোখোৱা নোপোৱাকৈ লৈ যাব নালাগে নহয় নহয় বোৱাৰী তুমি ভাত খাই যাবা নেকি নাখাওঁ দিয়া আমাৰ দেৰি হ'ব ভাত খাই থাকিলে বুজিছা সোনকালে যামগৈ আমি ব'লা কিন্তু মা পেহীয়ে বেয়া পাব নেকি ভাত খাই যাওঁ নেকি বেছি দেৰি নহ'ব চাগে নালাগে বুলি কৈছোনে নাই ব'লা একো নহয় ভাত খাবা নহয় ভাত খাবলৈ পোৱা নাই নেকি তুমি মা কি মা ব'লা আকৌ বৌ আপুনি কিয় এনেকৈ কথাবোৰ কৈছেনো কিবা খং কৰা নিচিনাহে লাগিছে বোৱাৰীয়ে খাই যাব বিচাৰিছে যেতিয়া মই বনাওঁগৈ আকৌ সোনকালে ৰখক অলপমান মই খং কৰা নাই নহয় ক'ত খং কৰিছিলোঁ মেনকা নাই কৰা খং মোৰ খাবলৈ মন নাই আৰু কাম আছে বুলি কৈছোঁ দেখোন নালাগে বনাবলৈ আমি যাওঁগৈ বোৱাৰী ব'লা কিন্তু বৌ বোৱাৰী শুনাচোন বৌ চাহকাপটো খাই যাওঁ কমচে কম হ'ব দিয়ক পেহী পিছত আহিম দিয়ক যা তহঁতক মই ৰখাই থাকিবলৈও নাই পিছে খেদি যাম বুলি ভাবিছে একো দৰকাৰ নাই যাওকগৈ কাম নাই আহোঁতে হ'লে হাতত বিস্কুটৰ পেকেট এটাও নাহিলে আৰু সিহঁতে হাঁহেদি ভাত খাবলৈ আহিছে খুৱাম তহঁতক যা নাথাকিলে ভাল পাওঁ মই যা ইমান দূৰৰ পৰা ভনীয়েকৰ ঘৰলৈ আহিছে একো এটা আনিব পৰা নাই আৰু ইয়াৰ পৰা টোপোলা বান্ধিব আহিছে সিহঁতক মই টোপোলা বান্ধি দি পঠাওঁ ইমান ধনী মানুহ দাদাৰ গোটেই টকা সম্পত্তি সোপা সিহঁতেই ল'লে মোকতো একো এটা নিদিলে কি দিলেনো সেইকেইটা বস্তু দিলে ভাল বস্তুও নহয় তাকো চবেই কিমান হাঁহে বিচনাখন দেখিলে কথা ক'বলৈ আহিছে যা তহঁতক মোৰ ৰখাবলৈও নাই একো নাহিলেও নাই যা বিহু বতৰত আহিছে ছোৱালীজনীলৈ বা ফ্ৰক এটাকে লৈ আহোঁ কিবা এটাকে লৈ আহোঁ নাই খাবলৈ আহিছে খালি ইয়াত